বেটি পঢ়ুৱাইও আছো মই নজুলে কাৰণে আমাৰ ইয়াত নজুলে কাৰণে মই ইয়াত লিখিছো লিখা এইখিনি আটা লগতে আজৱাইন দিছো চব অলপমান ৰিফাইন দি সানি ললো তাৰপিছত আকৌ অকণমান কুহুমীয়া নুচুবালে এটা কুহুমীয়া গৰম পানীৰে অকণমান খচিলোঁ অকণমান কটা নিমকি বনাই থ'ম তো টিফিন দিবলৈ হ'ব আবেলি নাস্তাও হ'ব ন ধানৰ ৰেচন চব তলৰখিনি চাউল ওপৰখিনি আটা ইমান আটাই বেছিকৈ দিছে চব পেকেটটো তো কি কৰিম কি আটাৰে বনাই দিলোঁ কাটা নিমকি এনেকুৱা আটা দিয়ক আটাখিনি ভাল দিয়ে দেই বাগানত চব তো ৰেচন হিচাপে পাওঁ আমি ৰাতি লাইটৰ পোহৰত ফুলবোৰ চব দেখি জামুকবিলাক মই আনি পেলাই ধুই থলোঁ কালিৰ পৰা এনেকুৱা পৰি থাকিলে খোৱা মানুহ নাই মই এটা কথা কৈ থওঁ ব্লেকবেৰী যিটো জামুক নহয় আপোনালোকে পালে মানে কেইটামান হ'লেও খাব ব্লাড চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে আৰু বহুতো বেমাৰৰ বাবে উপযোগী নিমকি বনালে মই সাধাৰণতে আজৱাইনে দিওঁ এইখিনি মই আটা হয় যিহেতু বৰ কোমল টানকৈ খচা নাই অকণমান কোমলকৈ খচিছোঁ অলপ পাতলাকৈ বেলি ল'লোঁ যিহেতু মই বেছি খাস্তা কৰা নাই টিফিনতো দিম যিহেতু বেছি অইল হ'ব নহ'লে বেছিকৈ খাস্তা নাই কৰা যদিও ঘৰত খাবলৈ ঠিকেই হ'ব ন ইমানখিনি বনালোঁ আৰু এতিয়া মোৰ কাম আছে বহুত সঁচাকৈ কৈছোঁ তেল কিমান দিছিলোঁ চক ইমানটো থাকিলে তাৰমানে বেছি খাস্তা নকৰিলে তেলটো বেছি চক নকৰে এইখিনি থাকিলে আৰু ঢাকনি মাৰি থৈ দিম পিছতকৈ বনাম